জেআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি টাইপস অফ মাইক্ৰো ইকনমিক্স সেই সম্পৰ্কে আলোচনা কৰিম। অৰ্থাৎ ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ বিভিন্ন প্ৰকাৰ আছে সেই সম্পৰ্কে আমি জানো। সেই প্ৰকাৰবিলাক কি আমি আলোচনা কৰিম। বিশেষকৈ ব্যষ্টিবাদী অৰ্থনীতিৰ আমি প্ৰকাৰবোৰ যদি ক্ৰম অনুসাৰে চাওঁ তেতিয়াহ'লে আমি ক'ব পাৰোঁ ইতিবাচক অৰ্থনীতি অৰ্থাৎ পজিটিভ ইকনমিক্স, নেক্সট আহিলে নৰ্মেটিভ ইকনমিক্স, নেক্সট আহিলে শৰ্ট run economics, next ahile long run economics, next static microeconomics, next ahile comparative comparative microeconomics, next ahile dynamic microeconomics অৰ্থাৎ static economics হল যে ব্যক্তিগত স্থিতিয় বিশ্লেষণ, next ahile তুলনামূলক স্থিতিয় বিশ্লেষণ যেটো comparative microeconomics, next ahile dynamic microeconomics হেতু হল যে গতিশীল স্থিতিয় বিশ্লেষণ। এতিয়া যেহেতু আমি হায়াৰ সেকেন্ডাৰী লেভেলত ইতিবাচক অৰ্থনীতি আৰু আদৰ্শাত্মক অৰ্থনীতি কি আমি পঢ়ি আহিছো। বিশেষকৈ ইতিবাচক বুলি ক'লে আমি এই কথাটো জানো যে অৰ্থনীতিৰ বিষয়বস্তুৰ কাৰ্যকৰণ সম্পৰ্কে যি আলোচনা কৰে সেই অৰ্থনীতি কি হয় ইতিবাচক অৰ্থনৈতিক বিশ্লেষণ। আৰু অৰ্থনীতিয়ে কি কৰা উচিত বা অৰ্থনীতিৰ নীতি নিৰ্ধাৰণত কেনেকুৱা ধৰণৰ বিষয়বস্তু বাছনি কৰিব লাগে বা দেশখনে কি ধৰণৰ নীতি গ্ৰহণ কৰিলে দেশখনত কি হ'ব, জনসাধাৰণৰ কল্যাণ সাধন হ'ব আদি বিষয়বিলাক সন্নিবিষ্ট কৰি যিটো দৃষ্টিভংগীৰে অৰ্থনীতি আলোচনা কৰা হয় সেইটো কোৱা হয় আদৰ্শাত্মক অৰ্থনীতি। অৰ্থাৎ হোৱাট শুড বি এই শব্দটো লগাই পেলাই যদি আমি অৰ্থনীতি বিশ্লেষণ কৰোঁ বা অৰ্থনীতি নীতি নিৰ্ধাৰণ কৰোঁ সেইটোক আমি কি বুলি ক'ম, আদৰ্শাত্মক অৰ্থনীতি বুলি ক'ম। নেক্সট আহিলে ইতিবাচকত হোৱাট ইজ সেই কথাটো আমি মনত ৰাখিলেই হ'ল, মানে হোৱাট ইজ এণ্ড হোৱাট শুড বি এই শব্দ দুটাৰ লগতে কি হৈছে পজিটিভ ইকনমিক্স এণ্ড নৰ্মেটিভ ইকনমিক্সৰ ডিফাৰেঞ্চটো আমি উলিয়াই ল'ব পাৰোঁ। তাৰপিছত আহিলে শ্বৰ্ট ৰান ইকনমিক্স এণ্ড লং ৰান ইকনমিক্স। এতিয়া শ্বৰ্ট ৰানত কি হয়, হ্ৰস্বকালীন অৰ্থনীতিত কি হয় যে মানে সময়টো বহুত কম হয়, যিটো সময়ত কি হৈছে চাহিদা অনুসৰি যোগান ধৰিব পৰা নহয়, দ্ৰব্য সামগ্ৰী উৎপাদন কৰিব পৰা নহয়, সেই সময়টোকে সাধাৰণতে অৰ্থনীতিত কি বুলি কয়, হ্ৰস্বকাল বুলি কয়। গতিকে এই হ্ৰস্বকালীন সময়ত যিখিনি বিশ্লেষণ হ'ব সেইখিনি হ্ৰস্বকালীন অৰ্থনৈতিক বিশ্লেষণ। আৰু যিটো সময়ত চাহিদা আৰু যোগান মানে চাহিদাৰ অনুপাতে যেতিয়া অৰ্থনীতিখনত যোগান ধৰাৰ যিটো সময় আমি পাওঁ সেই সময়টো কি বুলি কোৱা হয়, দীৰ্ঘকালীন সময়। গতিকে হ্ৰস্বকালীন সময় আমি ছমাহ এবছৰ ধৰিব পাৰোঁ, দীৰ্ঘকালীন তাতকৈ আমি ওপৰৰ সময়টোক ল'ব পাৰোঁ। গতিকে সেইখিনি মিনিমাম কনচেপ্ট নিশ্চয় সকলোৰে আছে। এতিয়া আমি প্ৰথম গুৰুত্বপূৰ্ণ টপিকটো আলোচনা কৰিবলৈ আহিছোঁ, সেইটো হ'ল কি মাইক্ৰষ্টেটিক, মাইক্ৰ কম্পাৰেটিভ এণ্ড মাইক্ৰ ডাইনামিক। এতিয়া আমি এটা কথা জানো যে স্থিতি মানে স্থিতি শব্দটোৱে কি বুজায়। সাধাৰণতে স্থিতি মানে আমি কি বুজি লওঁ যে এটা স্থিৰ অৱস্থা মানে কনষ্টেণ্ট। এতিয়া ষ্টেটিক মাইক্ৰষ্টেটিকটোৱে কিন্তু সেই কনষ্টেণ্টটোক নুবুজায়, মানে একেবাৰে ৰৈ থকা যিটো স্থিতি যিটো মানে সেইটোক নুবুজায়, মানে যিটো লৰচৰ নোহোৱা কথাটো নহয়। একচুৱেলি মাইক্ৰষ্টেটিক্সৰ কথাটো এনেকুৱা যে মাইক্ৰষ্টেটিক্সত কি হৈছে মুভমেণ্ট থাকিব, মানে গতি থাকে, কিন্তু সেই গতিটো কি হয় কণ্টিনিউৱাছ হয়, মানে সেই গতিটো অবিৰত মানে একেটা ধৰণৰে কি হৈছে পৰিৱৰ্তন হ'ব। নেক্সট আহিব ইয়াত যিটো পৰিৱৰ্তন হ'ব পৰিৱৰ্তনটো কি হয় নিশ্চিত হৈ থাকিব, মানে মুভমেণ্টটো থাকিব কণ্টিনিউৱাছ, মুভমেণ্টটো কণ্টিনিউৱাছ হ'ব, চাৰ্টেইন হ'ব। নেক্সট আহিলে মুভমেণ্টটো কি হ'ব ডাইনেমিক নহয়, আমি সেই কথাটো মনত ৰাখিব, মানে ভেৰিয়েবলবিলাক যিবিলাক যে অৰ্থনীতিৰ যিবিলাক চলক সেই চলকবিলাকৰ পৰিৱৰ্তনৰ কথাটো ইয়াত নাহে, কিন্তু অৰ্থনৈতিক চলকবিলাকৰ যিটো সম্পৰ্ক মাজৰ সেই সম্পৰ্কটো কি হয় ইয়াত ব্যাখ্যা কৰা হয় স্থিতিশীল অৰ্থনীতিত। অৰ্থাৎ স্থিতিশীল অৰ্থনীতি কি কৰে, অৰ্থনীতিখনৰ স্থিতীয় কাৰ্যসমূহৰ বিশ্লেষণ কৰে, সেই কথাটো আমি মনত ৰাখিলেই হ'ল। মানে অৰ্থনীতিৰ ভেৰিয়েবল যিবিলাক, এতিয়া আমি চাওঁ এটা উদাহৰণ লৈ পেলাই কথাটো চালে নিশ্চয় সহজে বুজি পাম। প্ৰথমে হ'ল এটা আমি ফাংচন লৈ লওঁ, ফাংচনটো আমি ধৰি ল'লোঁ ST ইজ ইকুৱেল ফাংচন অফ PT আমি এইটো ল'লোঁ। এতিয়া এই টাইম এলিমেণ্ট আমি সকলোতকৈ গুৰুত্ব দিব লাগিব এই তিনিটা বিষয়বস্তু আলোচনা কৰোঁতে, যে মাইক্ৰষ্টেটিক, মাইক্ৰ কম্পাৰেটিভ, মাইক্ৰ ডাইনামিক এইকেইটা আলোচনা কৰোঁতে গুৰুত্বপূৰ্ণ বিষয়টো ইয়াত আহিলে যে টাইম এলিমেণ্ট, অৰ্থাৎ সময়ৰ যিটো সময়টোৰ ওপৰতে নিৰ্ভৰ কৰে এই বিশ্লেষণকেইটা। এতিয়া এই টাইম এলিমেণ্টটোত আমি চাওঁ ST টোৱে টাইম বুজাইছে মনত ৰাখিব লাগিব, মানে ছাপ্লাই অফ
সেই পইণ্ট অফ টাইম ষ্টেটিক এনালাইচিছে সদায় পইণ্ট অফ টাইমৰ কথা কয় নিৰ্দিষ্ট সময়ৰ কথা এছ টিয়ে সেই নিৰ্দিষ্ট সময়টো টিটো টাইম বুজাইছে আৰু ফাংচন অফ পি টি এইটো টাইম বুজাইছে এতিয়া যে দৰ আমি জানো যে যোগান বিধিয়ে কি কয় যে দৰ যদি বৃদ্ধি হয় তেতিয়াহ'লে কি হ'ব যোগান বৃদ্ধি হ'ব দৰ হ্ৰাস হ'লে যোগান হ্ৰাস হ'ব এতিয়া এই যেটো কনসেপ্ট সেই কনসেপ্টটো হ'ল কি এই নিৰ্দিষ্ট টাইমটোৰ এই টিটো যিকোনো সময় হ'ব পাৰে সেই সময়টোৰ কি হৈছে ই এটা বিশ্লেষণ দাঙি ধৰিছে গতিকে ষ্টেটিক এনালাইচিছে কি কৰিব সেই পইণ্ট অফ টাইম মানে নিৰ্দিষ্ট সময়টোত যিবিলাক অৰ্থনীতিৰ চলক সেই চলকবিলাকৰ মাজৰ সম্পৰ্ক কি বা অৰ্থনীতিখনত কেনেদৰে সেই চলকবোৰৰ মাজত সম্পৰ্ক হৈ অৰ্থনীতিখনে কেনেদৰে ভাৰসাম্য অৱস্থা লাভ কৰিছে সেই ভাৰসাম্য অৱস্থাৰ কথা আলোচনা কৰিব গতিকে সেই ভাৰসাম্য অৱস্থা আমি কি কৰিব পাৰোঁ এই ডিমাণ্ড ফাংচন আৰু চাহিদা ফাংচনৰ জৰিয়তে আমি দেখুৱাব পাৰোঁ এতিয়া এইটো হ'ল ডিমাণ্ড ফাংচন আমি জানো ডিটি ইজ ইকুৱেল ফাংচন অফ পিটি অৰ্থাৎ ডিউ কি হৈছে দৰৰ ওপৰতে নিৰ্ভৰশীল অৰ্থাৎ দৰ যদি বৃদ্ধি হয় তেতিয়াহ'লে কি হ'ব চাহিদা হ্ৰাস হ'ব দৰ হ্ৰাস হ'লে চাহিদা বৃদ্ধি হ'ব গতিকে এই দুয়োটা ফাংচন এতিয়া এছ টি আৰু ডি টি কেতিয়া ইকুৱেল হ'ব আমি জানো যে যেতিয়া কি হৈছে ডি টি আৰু এছ টিয়ে যিটো বিন্দুত ৰেখাৰ যিটো বিন্দুত কটাকটি কৰিব সেইটোৱে কি হৈছে অৰ্থনীতিখনত সেই বা মাৰ্কেটখনে সেই সময়ত কি হৈছে ইকুইলিব্ৰিয়াম পইণ্টটো পাব গতিকে আমি এইটো ইয়াত চিত্ৰসহ দেখুৱালোঁ এতিয়া দেখিলোঁ যে আমি এছ এছ কাৰ্ভ আমি সদায় জানো যে ইয়াৰ কি হৈছে পজিটিভ ঢাল আৰু ডি ডি কাৰ্ভৰ ঢালটো সদায় কি হৈছে নিগেটিভ ঢাল এতিয়া ডি ডি আৰু এছ এছ কাৰ্ভে ই বিন্দুত কটাকটি কৰিছে গতিকে এইটো হ'ল আমি চাই লওঁ এইটো পি টি পইণ্ট অফ টাইম এইটো এক্স টি পইণ্ট অফ টাইম নিৰ্দিষ্ট সময়ত কি হৈছে মাৰ্কেটখনে ই বিন্দুত ভাৰসাম্য অৱস্থা লাভ কৰিছে গতিকে এই যিটো বিশ্লেষণ যে ই বিন্দুতে অৰ্থনীতিখনে বুলি যদি আমি কওঁ অৰ্থনীতিখনে ভাৰসাম্য লাভ কৰিছে গতিকে ই হ'ল ভাৰসাম্য বিন্দু আৰু এই যিটো বিশ্লেষণ এইটোৱে হ'ল কি মাইক্ৰ'ষ্টেটিক এনালাইচিছ অৰ্থাৎ মাইক্ৰ'ষ্টেটিকে কি কৰিলে যে চাহিদা আৰু যোগানৰ জৰিয়তে ভাৰসাম্য অৱস্থা যিটো প্ৰাপ্ত হ'ল সেই ভাৰসাম্য অৱস্থাটোক ই কি কৰিলে আলোচনা কৰিলে এই ভাৰসাম্য অৱস্থাটো কি হয় টাইম বাই টাইম হৈ থাকিব পাৰে কণ্টিনিউৱাছ হ'ব পাৰে কিন্তু কণ্টিনিউৱাছ হ'ব পাৰে কিন্তু সি কি হ'ব চাৰ্টেইন হ'ব মানে নিৰ্দিষ্ট সি ইয়াত কোনো ফ্লাকচুৱেশ্যন নাথাকে তাৰমানে আমি সেই কথাটো মনত ৰাখিব লাগিব আৰু সিটো কি হ'ব কনষ্টেণ্ট হ'ব কণ্টিনিউৱাছলি একেটাই হ'ব ইকুইলিব্ৰিয়াম কিন্তু সি কনষ্টেণ্ট হ'ব সাধাৰণতে কি হয় মাইক্ৰ'ষ্টেটিক্সত সাধাৰণতে কি হয় যে উৎপাদনৰ পৰিমাণ এতিয়া বিশেষকৈ অৰ্থনীতি এখনত কি হৈছে উৎপাদনৰ পৰিমাণ স্থিৰ থাকে বুলি ধৰি লোৱা হয় ইয়াত বিভিন্ন ধৰণৰ এজাম্পশ্যন আছে আমি সেইখিনি কথা তোমালোকে পঢ়িবা কিতাপত নিশ্চয় বুজি পাবা এতিয়া জাষ্ট আমি মাইক্ৰ'ষ্টেটিক বস্তুটো কি সেইটো আমি দেখুৱাইছোঁ কম্পাৰেটিভ এনালাইচিছ কৰি নেক্সট আহিলে মাইক্ৰ' কম্পাৰেটিভ কি এতিয়া যিহেতু মাইক্ৰ'ষ্টেটিক এণ্ড মাইক্ৰ' কম্পাৰেটিভ বিশেষ ডিফাৰেঞ্চ একো নাই কিন্তু মাইক্ৰ'ষ্টেটিকে কি কৰিব এটা পইণ্ট অফ টাইমৰ কথা ক'ব আৰু মাইক্ৰ' কম্পাৰেটিভে কি কৰিব দুটা টাইম পইণ্ট অফ দুটা টাইম আৰু দুটা টাইম আমি ধৰি লওঁ দুটা টাইমৰ মাজৰ ৰিলেশ্যন দুটা টাইমৰ মাজত কি হৈছে সেই কথাটো আলোচনা কৰিব এতিয়া আমি চাওঁ এইটো মাইক্ৰ'ষ্টেটিক আমি পালোঁ প্ৰথম তাৰপিছত আমি এইটো যদি মাইক্ৰ' কম্পাৰেটিভ আলোচনা কৰিবলৈ যাওঁ তেতিয়া আমি দেখিলোঁ যে ইয়াত ধৰি ল'লোঁ আমি ইয়াত কি হৈছে ডিমাণ্ড বজাৰত কি হৈছে চাহিদা বৃদ্ধি হ'ল গতিকে চাহিদা বৃদ্ধি হোৱাৰ লগে লগে কি হৈছে চাহিদা ৰেখা আমি ধৰি ল'লোঁ সোঁহাতে পৰিৱৰ্তন হ'ল চাহিদা ৰেখা হ'ল আমাৰ ডি ডি অ'কে চাহিদা ডি ডেছলৈ কি হৈছে পৰিৱৰ্তন হ'ল ডিৰ পৰা ডি ডেছলৈ পৰিৱৰ্তন হ'ল এতিয়া চাহিদা পৰিৱৰ্তন হোৱাৰ লগে লগে কি হ'ল ইকুইলিব্ৰিয়াম পইণ্টটো আমাক লৈ গ'ল ই ড্ৰেছ বিন্দুলৈ গ'ল গতিকে আমি ইকুইলিব্ৰিয়াম পইণ্টটো দেখিলোঁ ই ড্ৰেছ বিন্দু গতিকে ইয়াত ডিমাণ্ড আৰু ছাপ্লাই পৰিমাণো বাঢ়িলে বঢ়াৰ লগে লগে কি হৈছে এফালে দৰো বৃদ্ধি হ'ল চাহিদা মানে বঢ়াৰ লগে লগে কি হৈছে দৰ বৃদ্ধি হ'ল এতিয়া এইটো যদি আমি পি টি দিওঁ এইফালে আমি পি টি 1 দিছোঁ এইটো দৰ বৃদ্ধি হ'ল পি টি 1 ঠিক আছে এতিয়া আমি কি চালোঁ যে অৰ্থনীতিখনত কি হৈছে এইটো আমি এক্স টি 1 দিলোঁ অৰ্থনীতিখনত কি হ'ল ই ভাৰসাম্য অৱস্থা ইৰ পৰা ই 1 লৈ পৰিৱৰ্তন হ'ল অ'কে গতিকে এতিয়া অৰ্থনীতিখনৰ এই ই আৰু ই 1 এই দুয়োটা কনষ্টেণ্ট আমি মনত ৰাখিব লাগিব যে এইটো নিৰ্দিষ্ট এটা সময়ত ই হ'ল এইটো আৰু তাৰ পাছত পৰ্যায়ত কি হৈছে ই 1 হৈছে যেতিয়া চাহিদা বৃদ্ধি হ'ল এতিয়া এই ই আৰু ই 1 এই দুয়োটাৰ মাজত কি এই দুয়োটাৰ মানে পৰিমাণটো কিবা পৰিৱৰ্তন হৈছে নেকি বা ই আৰু ই 1 ইকুইলিব্ৰিয়াম পইণ্ট দুটাৰ মাজৰ যিটো আলোচনা
সেই আলোচনাটোৱে হৈছে মানে সেই দুয়োটাকে কম্পেয়াৰ কৰাৰ যিটো প্ৰক্ৰিয়া সেইটোৱে হৈছে কি কম্পাৰেটিভ ষ্টেটিক এনালাইচিছ অৰ্থাৎ কম্পাৰেটিভ মাইক্ৰ' এনালাইচিছ এতিয়া অৰ্থাৎ ইয়াত এই পজিশ্যনটোৰ কথা নকয় ইৰ পৰা E1লৈ মানে চলকবিলাকৰ মাজত কি পৰিৱৰ্তন হ'ল কেনেকৈ পৰিৱৰ্তন হ'ল সেই কথাটো ইয়াত কি হৈছে আলোচনা নকৰে আলোচনা কোনটো কৰিব ই আৰু E1 অকল এই বিন্দু দুটাৰ মাজত মানে কি হ'ল কম্পাৰেটিভ মানে তুলনা কৰা হ'ব মানে দুটা বস্তুৰ মাজত তুলনা আমি যেনেকৈ কৰোঁ যে এইটো ভাল এইটো বেয়া এই কথাটো ইয়াত আহিব গতিকে এইটোকে কি বুলি কোৱা হয় কম্পাৰেটিভ ষ্টেটিক এনালাইচিছ বুলি কোৱা হয় নেক্সট আহিলে মাইক্ৰ' ডাইনেমিক অৰ্থাৎ ব্যষ্টিবাদী গতিশীল অৰ্থনীতি কি আমি সেইটো চাওঁ গতিশীল অৰ্থনীতি কি কৰিব আমি গতিশীল শব্দটো কওঁতে বুজিছোঁ যে গতিশীল অৰ্থনীতিত ভেৰিয়েবলবিলাক কি হৈছে পৰিৱৰ্তনশীল যিবিলাক চলক হ'ব অৰ্থনীতিখনৰ পৰিৱৰ্তনৰ লগত চলকবিলাকৰ কি পৰিৱৰ্তন হ'ল সেই সম্পৰ্কে কি হৈছে ডাইনেমিক মাইক্ৰ' ইকনমিক্সে আলোচনা কৰিব অৰ্থাৎ ইয়াত ই কনষ্টেণ্ট নহয় আমি সেই কথাটো মনত ৰাখিব ই স্থিৰ নহয় ইয়াত কি হৈছে ফ্লাকচুৱেশ্যন থাকিব পৰিৱৰ্তনে চাহিদাৰ পৰিৱৰ্তন হ'ল সি যোগানত কেনেকৈ প্ৰভাৱ পেলালে যোগানৰ পৰিৱৰ্তন আৰু চাহিদাৰ পৰিৱৰ্তনে কেনেকৈ ইকুইলিব্ৰিয়ামত প্ৰভাৱ পেলালে সেই সম্পৰ্কে কি হৈছে মাইক্ৰ' ডাইনেমিক্সে আলোচনা কৰিব গতিকে মাইক্ৰ' ডাইনেমিক্সৰ লগত জড়িত কি থাকিব আমি মনত ৰাখিব লাগিব যে ভেৰিয়েবলবিলাকৰ লেগ ভেৰিয়েবল যিটো কয় সেই ভেৰিয়েবলটো জড়িত থাকিব অৰ্থাৎ এইটো যদি আমি ষ্টেটিক ইকুৱেশ্যন তেতিয়াহ'লে আমি ডাইনেমিক ইকুৱেশ্যনটো কেনেকৈ লিখিম ST is equal function of PT minus 1 আমি এনেকৈ লিখিম তেনেকৈ DT is equal function of T minus 1 অৰ্থাৎ ইয়াত কি হৈছে যে এই T হ'ল নিৰ্দিষ্ট সময় এই T লগত এই T জড়িত মানে সেই নিৰ্দিষ্ট সময়টোতে দৰৰ পৰিৱৰ্তনে চাহিদা যোগানত বা চাহিদাত কি পৰিৱৰ্তন কৰিলে আমাক মাইক্ৰ'ষ্টেটিক্সে সেইটো ক'লে কিন্তু ডাইনেমিক ষ্টেটিক্সে আমাক ক'ব PT minus 1 মানে আগৰ পিৰিয়ডত আগৰটো সময়ত কি হৈছে কি পৰিৱৰ্তন হ'ল মানে দৰৰ কিমান পৰিৱৰ্তন সেই পৰিৱৰ্তনে এতিয়া বৰ্তমানৰ যোগানত কি পৰিৱৰ্তন কৰিছে ঠিক তেনেকৈ আগৰ দৰৰ কি পৰিৱৰ্তনে আগৰটো বছৰ ধৰিলোঁ আমি দৰৰ পৰিৱৰ্তনে কি হৈছে DT অৰ্থাৎ বৰ্তমানৰ চাহিদাত কি পৰিৱৰ্তন কৰিছে সেই সম্পৰ্কে ই আলোচনা কৰিব অৰ্থাৎ ডাইনেমিক ষ্টেটিষ্টিক্স কি হৈছে পৰিৱৰ্তনশীল অৰ্থনীতিৰ লগত জড়িত মানে অৰ্থনীতিখন আমি জানোৱেই যে অৰ্থনীতি এখন কেতিয়াও ষ্টেটিক নহয় অৰ্থনীতিখন সদায় পৰিৱৰ্তনশীল ডাইনেমিক হয় মুভমেণ্ট থাকে অৰ্থনীতিখনত গতিকে এই মুভমেণ্টৰ ওপৰত কি কৰিব ডাইনেমিক ইকনমিক্সে আলোচনা কৰিব যিটো আচলতে বাস্তৱ এতিয়া আমি চিত্ৰটো বুজি লওঁ কেনেকৈ ডাইনেমিক ইকনমিক্সে কথাখিনি ডাইনেমিক ইকনমিক্সত কেনেকৈ মানে বজাৰখনে কি হৈছে ভাৰসাম্য অৱস্থা লাভ কৰিব সেইটো চাওঁ এতিয়া এইখিনিতে আমি এটা কথা কৈ লওঁ মাইক্ৰ'ষ্টেটিক এইটো ৰেগনাৰ ফ্ৰিঞ্চে 1928ত মাইক্ৰ'ষ্টেটিক ধাৰণাটো প্ৰথম তেওঁ আগবঢ়াইছিলে 1928ত ৰেগনাৰ ফ্ৰিঞ্চে সেই কথাটো মনত ৰাখিম আৰু বিশেষকৈ এই গোটেই কনচেপ্টটো মানে মাইক্ৰ'ষ্টেটিক্সৰ কনচেপ্টটো বিশেষকৈ আমাৰ মানে এগ্ৰিকালচাৰ ছেক্টৰৰ লগত জড়িত আৰু পিছত ইয়াক মকৰাজাল তত্ত্ব হিচাপেও ব্যাখ্যা কৰা হৈছে তোমালোকে মেথমেটিক্সত পাবা আৰু মেথমেটিক্সৰ যিটো মোৰ প্লে লিষ্ট আছে ইউটিউবৰ চেনেলৰ প্লে লিষ্টত গৈ তোমালোকে মেথমেটিকেল ইকনমিক্সত চালে যিটো আমি মকৰাজাল তত্ত্বত কেনেকৈ মাইক্ৰ' ডাইনেমিক ষ্টেটিক্স সেইখিনি কেনেকৈ আলোচনা কৰা হয় ডিফাৰেঞ্চিয়েট উলিয়াই পেলাই সেইখিনি তোমালোকে চাব পাৰা ডিফাৰেঞ্চ ইকুৱেশ্যন ব্যৱহাৰ কৰা হয় মাইক্ৰ' ডাইনেমিক এই গোটেই কনচেপ্টটো আমি চিত্ৰসহ উপস্থাপন কৰি দেখুৱাব পাৰিম আৰু চিত্ৰসহ চালে কি হয় সাধাৰণতে সহজে বুজি পায় এতিয়া আমি চাওঁ যে এইটো হ'ল প্ৰথম যিটো আমাৰ পইণ্ট বিন্দু আৰু এইটো হ'ল E1 গতিকে আমি আৰু E1 এই দুয়োটা যেতিয়া কম্পাৰেটিভ ষ্টাডি হ'ব সেইটোক আমি কি বুলি ক'ম কম্পাৰেটিভ ষ্টেটিক অ'কে এতিয়া যিহেতু E1 বৃদ্ধি হোৱাৰ লগে পৰা E1লৈ কি হৈছে ইকুইলিব্ৰিয়াম পইণ্টটো চেঞ্জ হোৱাৰ লগে লগে আমি এটা কথা দেখিছোঁ যে যেহেতু চাহিদা কি হৈছে ডিৰ পৰা D1লৈ চেঞ্জ হ'ল এতিয়া যোগান কি হ'ল আমি চাওঁ যোগান যিহেতু ইয়াতে স্থিৰে থাকিলে গতিকে যোগান কি হৈছে স্থিৰে থাকিলে OXত এতিয়া যোগান ডিমাণ্ড যিহেতু বাঢ়িলে বঢ়াৰ লগে লগে কি হ'ব দ্ৰব্য সামগ্ৰীৰ দাম ইয়াত আমি চাওঁ যোগান যিহেতু কি হৈছে স্থিৰে থাকিল গতিকে দ্ৰব্য সামগ্ৰীৰ দাম OP পৰা OP T1ৰ পৰা OP T2লৈ কি হৈছে বৃদ্ধি হ'ল এতিয়া চাহিদা যোগান কিমান হ'ল আমি ইয়াত চাওঁ এক্সিছ ডিমাণ্ডটো কিমান আমি সেইটো চাওঁ A and B A পৰা B লৈ কি হৈছে
যেহেতু এখন এক্সিছ ডিমাণ্ড অ'কে এতিয়া যেতিয়া দৰ যেহেতু আমি জানো যে অৰ্থনীতিত কি হয় অৰ্থনীতিৰ ল মতে কি হয় দৰ যদি বৃদ্ধি হয় তেতিয়াহ'লে যোগান বৃদ্ধি হয় গতিকে যোগান কি হৈছে আমি ইয়াত চাম যোগান কিমান বৃদ্ধি হ'ল OXৰ পৰা OX1 লৈ এইখিনিত আমি OXT এইটো OXT1 এইটো OXT2 লৈ কি হৈছে যোগান বৃদ্ধি হ'ল ঠিক আছে এতিয়া এই ডিফাৰেন্সত আমি চাওঁ B এইটো আমি ধৰি ললো C এতিয়া দৰ কি হ'ল যোগান বৃদ্ধি হোৱাৰ লগে লগে দৰ হ্ৰাস হয় গতিকে দৰটো আমি ইয়াত লৈ আহিম এতিয়া আমি দেখিলো দৰ এইখিনি কি হ'ল এইটো PT এইটো PT আমি ধৰি ললো এইটো নট মানে 0 দিলো PT নটলৈ কি হৈছে আকৌ দৰ হ্ৰাস হ'ল ওকে এই দৰ যে হ্ৰাস হ'ল দৰ হ্ৰাস হোৱাৰ লগে লগে কি হৈছে আমি এটা চাওঁ আকৌ চাহিদা বৃদ্ধি হ'ল গতিকে এইখিনিলে আহিলে চাহিদা এইটো পইণ্টত আহিলে চাহিদা ধৰি ললো C এইটো আমাৰ এইটো আমি C D পইণ্ট দিছোঁ এইটো D তাৰপিছত এইটো E লৈ গুচি গ'ল ঠিক আছে আকৌ ঠিক তেনেকৈ কি হৈছে ইৰ পৰা যিহেতু যোগান আকৌ এইটো ই বিন্দুৰ পৰা তেনেকৈ আকৌ ইয়ালৈ যাব এক্সিছ চাহিদা তাৰপিছত আকৌ এনেকৈ আহিব তাৰপিছত আকৌ এনেকৈ আহিব আকৌ এনেকৈ আহিব আমি এই পজিশ্যনটো মানে যিটো E1 যিটো ইকুইলিব্ৰিয়াম পজিশ্যন মানে ভাৰসাম্য অৱস্থা সেইটোৰ কাৰণে কি হৈছে এনেকৈ দ্ৰব্য সামগ্ৰীৰ দৰ যোগান চাহিদা এই তিনিওটাই ইটোৱে সিটো কি কৰিব প্ৰভাৱিত কৰি থাকিব গতিকে এই যিটো মুভমেণ্ট এইটোৱে হৈছে ডাইনামিক ইকুইলিব্ৰিয়াম অৰ্থাৎ অৰ্থনীতিখনত কি হৈছে চেঞ্জ যিবিলাক ভেৰিয়েবল হয় চলকবিলাক পৰিৱৰ্তন হৈ কি হ'ব এটা সময়ত সিহঁতি ইকুইলিব্ৰিয়ামৰ কাৰণে মানে টেণ্ডেঞ্চিটো চলাই থাকে যিটো ফ্লাকচুৱেশ্যন হৈ থাকিব যিহেতু অৰ্থনীতিখন স্থিৰ নহয় গতিকে গতিশীল অৰ্থনীতিয়ে এই কণ্ডিশ্যনটো তাৰমানে কি কৰে এক্সপ্লেইন কৰে মানে গতিশীল অৰ্থনীতিত পৰিৱৰ্তিত সকলো ধৰণৰ অৰ্থনীতি চলকবিলাকৰ সম্পৰ্কে কি কৰা হয় আলোচনা কৰা হয় আৰু তাক আমি চিত্ৰসহ এনেকৈ দেখুৱাব পাৰোঁ আৰু এইটোকে কি কোৱা হয় মকৰাজাল তত্ত্ব বুলিও কোৱা হয় গতিকে আমি এইটো কথা দেখিলোঁ যে যদি ডিমাণ্ড বেছি যোগানতকৈ ডিমাণ্ড বেছি হয় মানে যোগানতকৈ যদি চাহিদা বেছি হয় তেতিয়াহ'লে দৰৰ কি পৰিৱৰ্তন হ'ব আকৌ দৰৰ হ্ৰাস হ'লে বা দৰ বৃদ্ধি হ'লে চাহিদাৰ কি পৰিৱৰ্তন হ'ব যোগানৰ কি পৰিৱৰ্তন হ'ব এই গোটেই কনচেপ্টটো কি হৈছে ডাইনামিক ইকনমিক্সত আলোচনা কৰা হয় এতিয়া যে ই ভাৰসাম্য বিন্দুটো পাবৰ কাৰণে দৰৰ পৰিৱৰ্তনে চাহিদাত কি পৰিৱৰ্তন কৰিলে যোগানত কি পৰিৱৰ্তন কৰিলে এই ভাৰসাম্য বিন্দু চৌপাশে কি হৈছে দৰ আৰু যোগানৰ যি পৰিৱৰ্তন সেই পৰিৱৰ্তন দেখা হয় গতিকে সেই পৰিৱৰ্তন যোগ কৰিবৰ বাবে কি হৈছে মাইক্ৰ' ডাইনামিক কনচেপ্টটো আলোচনা কৰা হয় এতিয়া আমি এইটো কথা দেখিলোঁ যে মাইক্ৰ'ষ্টেটিক্স হৈছে কি এটা নিৰ্দিষ্ট সময় বিন্দুৰ লগত জড়িত আৰু মাইক্ৰ' কম্পাৰেটিভ হৈছে কি দুটা সময় বিন্দুৰ মাজত তুলনা কৰা হয় মাইক্ৰ' কম্পাৰেটিভ আৰু মাইক্ৰ' ডাইনামিক্স হৈছে কি যে সেই দুটা বিন্দুৰ ভিতৰত কি পৰিৱৰ্তন হৈছে চাহিদা যোগান বা আয় আমি কনজামশ্যন ইনকাম সেইবিলাকৰ কথাও ক'ব পাৰোঁ ইয়াত আমি জাষ্ট চাহিদা আৰু যোগানৰ যিটো কনচেপ্ট সেই কনচেপ্টটো লৈ আমি দেখুৱাইছোঁ ডায়েগ্ৰামটো গতিকে এই ভেৰিয়েবলবিলাকৰ মাজৰ সম্পৰ্ক কি কৰা হয় অধ্যয়ন কৰা হয় মাইক্ৰ' ডাইনামিক্সত গতিকে মাইক্ৰ' ডাইনামিক এটা কি হৈছে বাস্তৱসন্মত ধাৰণা হয় যিটোত অৰ্থনীতিৰ প্ৰকৃত ছবিখন ধৰা পৰে গতিকে আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে বা তোমালোকে বুজি পাইছা তেতিয়াহ'লে লাইক কৰিবা কমেণ্ট কৰিবা আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা থেংক ইউ